সকলোকে নমস্কাৰ জনাইছো ইকুইপাইড সায়েন্সৰ এই ভিডিঅ'টোলৈকে আমি তোমালোকৰ টেষ্ট পাতিছিলো বিএসসি নাৰ্ছিঙৰ কাৰণে মক টেষ্ট আমাৰ আয়োজন কৰা হৈছিলে তো মক টেষ্টৰ কেমিষ্ট্ৰি পাৰ্টৰ যিখিনি সলিউশন আছে আজি সেই পাৰ্টৰ সলিউশনখিনি ডিসকাস কৰিব ল'ম এটা এটাকে তিনটা পাৰ্টত আমি ডিভাইড কৰিম কাৰণ তোমালোকৰ টোটাল কোৱেশ্চন আছিল 25 কোৱেশ্চনছ তো আজি আমি 10টা কোৱেশ্চন ডিসকাস কৰিম আৰু তাৰ পিছত আমি আপকামিং ভিডিঅ'বিলাকত বাকি কোৱেশ্চনছ বিলাক এটা এটাকে ডিসকাস কৰি যাম তো আই হোপ তোমালোকে এক্সামটো ভালকে দিছা আৰু এক্সামটো তোমাৰ বেস অফ তোমাৰ যেটো ফাইনাল এক্সাম হ'ব গৈ আছে তাৰ নিচিনাই হ'ব সো হেতু ইম্পৰ্টেন্ট হয় এক্সামটো তোমালোকে যাতে মানে এনেকুৱা ধৰণৰ কুৱেশ্চন বিলাক যাতে প্ৰেক্টিস কৰি থাকা তোমালোকে তো লেটস ষ্টাৰ্ট দ্য ভিডিঅ কেমিষ্ট্ৰি পোৰ্শনৰ কুৱেশ্চনখিনি চাম এতিয়া ফাৰ্স্ট কুৱেশ্চনটো আছিলে কেমিষ্ট্ৰি পোৰ্শনৰ which law states that at constant temperature the volume of gas is inversely proportional to its pressure তো ইয়াতে কেইটামান ল দিয়া আছে চাৰ্লছ ল বয়স ল গেই-লুছাক্স ল আৰু এভোগাড্ৰছ ল ঠিক আছে তো ইয়াতে তোমাৰ এটো ইয়াতে কি কৈছে এট কনস্ট্যান্ট টেম্পারেচার টেম্পারেচাৰটো কনস্ট্যান্ট এট কনস্ট্যান্ট টেম্পারেচার ভলিউম অফ গ্যাস ইজ ইনভাৰ্সলি প্ৰপোৰ্শনাল টু প্ৰেসাৰ তো এইটো কোনটো ল হ'ব ইয়াতে আমাৰ কেইবাটাও ল আছে তাৰ ভিতৰত এটো হৈছে বয়স ল বয়লছ ল এতিয়া আমি জানো যেতিয়া আমি তোমালোকে যদি জানিছা বা পঢ়িছা যে যেতিয়া আমি আইডিয়াল গ্যাস ইকুয়েশন এটাৰ কথা কওঁ আইডিয়াল গ্যাস ইকুয়েশনটোৰ ক্ষেত্ৰত তোমাৰ তিনটা ল আহে বয়লছ ল চাৰ্লছ ল আৰু এভোগাড্ৰছ ল এই তিনটা ল মিলাই কি হয় আমি এই তিনটা ল মিলাই পাও দা আইডিয়াল গ্যাস ইকুয়েশন দ্যাট ইজ PV = nRT PV = nRT ঠিক আছে গতিকে ইয়াৰ লগত জড়িত গুটেকেইটা ল এতিয়া মই কৈ দিছো এতিয়া চাৰ্লছ লটো তোমালোকে তাৰ পিছত যেতিয়া আমাৰ বয়লছ লটো আমি গম পালো এটো আমাৰ আনসাৰটো হ'ব যে দিস ইজ বয়লছ ল তাৰ পিছত তোমাৰ আৰু আছে ফাৰ্স্টটো দিয়া আছে অপচন এ চাৰ্লছ ল এতিয়া চাৰ্লছ লটো কি হ'ব এট কনস্ট্যান্ট প্ৰেসাৰ চাৰ্লছ লটো তোমালোকৰ এট কনস্ট্যান্ট প্ৰেসাৰ হ'ব কনস্ট্যান্ট প্ৰেসাৰ the volume of gas is directly proportional to temperature ঠিক আছে এটো হৈছে চাৰ্লছ ল এটো প্ৰথমটো চাৰ্লছ ল দিস ইজ চাৰ্লছ ল at constant pressure volume of a gas is directly proportional to its temperature ঠিক আছে তাৰ পিছত আহিলে গেই-লুছাক্স লটো এটা আছে টেম্পাৰেচাৰ আৰু প্ৰেসাৰৰ ওপৰত ভিত্তি কৰি আমি গেই-লুছাক্স লটো পাও এতে কি কৈছে pressure is directly proportional to তোমাৰ pressure is directly proportional to temperature যে pressure of a gas is directly proportional to temperature at কি constant volume at constant volume pressure is directly proportional to temperature এটো তোমাৰ গেই-লুছাক্স ল কেতিয়াবা এটো হতে কিন্তু আইডিয়াল গ্যাস ইকুয়েশনত ইনভলভ নহয় গেই-লুছাক্স লটো এটো আমাৰ আহিব এই তিনটাৰ পৰা নাম্বাৰ 1 নাম্বাৰ 2 আৰু এটা আছে আমাৰ লাষ্টত এভোগাড্ৰছ লটো কি হয় volume is directly proportional to number of moles at constant temperature and pressure ঠিক আছে এটো হৈছে তোমাৰ এভোগাড্ৰছ ল volume is directly proportional to number of moles ঠিক আছে তো এটো তোমাৰ কি হ'ব ইকুয়েশন নম্বৰ 3 এই তিনটা যদি আমি লও 1 2 3 তেতিয়া আমি কি পাম PV = nRT তোমালোকে হয়তো জানাই জাস্ট লগ এটা ডিসকাস কৰোতে মই তোমালোকক এইখিনি কথা কৈ দিছো লগ এটা ডিসকাস কৰোতে গতিকে এই কিটা হৈছে তোমাৰ বহুত ইম্পৰ্টেন্ট ল যেটা ইউজ হৈ থাকে আমাৰ টু ডিৰাইভ দা আইডিয়াল গ্যাস ইকুয়েশন এজ ওয়েল এজ গেই-লুছাক্স লটো আমাক কেতিয়াবা লাগে কিছুমান নিউমেৰিকেল দিব পাৰে গেই-লুছাক্স লৰ লগত জড়িত গতিকে এইটো আনসাৰটো তোমাৰ এইটোৱে হ'ব অপচন বি হ'ব কিন্তু লগতে তোমালোকে এই বস্তুখিনিও জানি থবা সো দ্যাট একাৰণে মই গুটেখিনি একেলগে কৈ দিছো ঠিক আছে তাৰ পিছত আহিলো দ্বিতীয় কোৱেশ্চনটোলৈকে ইন ইলেক্ট্ৰোকেমিকেল সেল অক্সিডেশন occur at ইলেক্ট্ৰোকেমিকেল সেলত কি হয় ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰত আমি ইলেক্ট্ৰোকেমিকেল সেল পঢ়ো ঠিক আছে ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰত কি পঢ়ো আমি ইলেক্ট্ৰোকেমিকেল সেল পঢ়ো এটা ইলেক্ট্ৰোকেমিকেল সেলৰ ক্ষেত্ৰত কি হয় ইলেক্ট্ৰিকেল এনাৰ্জি কেমিকেল এনাৰ্জিলৈকে কনভাৰ্ট হ'ব পাৰে কেমিকেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট হ'ব পাৰে তো ইয়াতে আমাৰ গেলভেনিক সেল আৰু ইলেক্ট্ৰোলাইটিক সেল আহে কিন্তু ইলেক্ট্ৰোকেমিকেল সেল ওভাৰঅল যেতিয়া আমাক সুধিছে অক্সিডেশন occurs at anode এটো এনোড হ'ব আৰু তোমাৰ ৰিডাকশন কোড হ'ব কেথোডত হ'ব কেথোডত কি হ'ব ৰিডাকশন হ'ব কেতিয়াবা কেথোডো সুধিব পাৰে কেথোডত কি হ'ব ৰিডাকশন হ'ব সেল ৰিঅ্যাকশন তোমালোকে হয়তো লিখিব জানা হেতু অলপ চাই থবা গতিকে আনসাৰটো হ'ব ইয়াৰে এনোড কিন্তু কেথোডৰ কথাও সুধিব পাৰে পৰীক্ষা গতিকে কেথোডৰ ক্ষেত্ৰত ৰিডাকশন হ'ব ঠিক আছে আই হোপ তোমালোকে কোৱেশ্চনটো বুজি পাইছা তাৰ পিছলৈকে প্ৰসিড কৰিছো which element does not show variable oxidation state এটা variable oxidation state কোনে দেখায় আমি বিভিন্ন ধৰণৰ কোৱেশ্চন ডিসকাস কৰিছিলো তোমালোকে যদি কোৱেশ্চন বিলাক চাইছা বা মোৰ ভিডিও বিলাক চাইছা দেন তোমালোকে জানিবা
যে আমি বহুত ডিসকাস কৰিছো এনেকুৱা ধৰণৰ কথা যে ভেৰিয়েবল অক্সিডেশন ষ্টেট কোনে দেখায় কি ভেৰিয়েবল অক্সিডেশন ষ্টেট দেখায় তো ইয়াতে তোমাৰ কি হ'ব ট্ৰানজিশন মেটেলৰ কথা কোৱা হৈছে ট্ৰানজিশন মেটেলছ বা 3 ব্লক এলিমেন্টস ট্ৰানজিশন মেটেলছ বা 3D সিৰিজৰ মেটেল বিলাকৰ কথা কোৱা হৈছে ট্ৰানজিশন মেটেলৰ ক্ষেত্ৰত তোমাৰ কি হ'ব ইয়াতে চোৱা কোনকেইটা ট্ৰানজিশন মেটেল আইৰন ইজ এ ট্ৰানজিশন মেটেল কপাৰ জিংক ক্ৰমিয়াম গোটেইকেইটাই হয় কিন্তু ইয়াক আমি সুডো ট্ৰানজিশন এলিমেন্ট বুলি কম সুডো ট্ৰানজিশন এলিমেন্ট বুলি কিয় কম কাৰণ ইয়াতে কি হ'ব তোমাৰ যেটো তোমাৰ সেল হয় জেডেনৰ ক্ষেত্ৰত তোমাৰ জিংকৰ ক্ষেত্ৰত ফুললি ফিল থাকে ঠিক আছে যদি আমি এনেকে চাও জেডেনৰ ক্ষেত্ৰত হ'ব 3d10 4s2 s তো দুটা অকুপাই কৰিব পাৰে মেক্সিমাম আৰু ডিত কেটা টোটাল 10টা তো 3d10 1 2 3 4 5 6 7 8 9 10 গতিকে এইটো হৈছে ফুললি ফিল সেইকাৰণে কি হয় জিংকৰ ক্ষেত্ৰত কি হয় জিংকে ভেৰিয়েবল অক্সিডেশন ষ্টেট নেদেখুৱায় কাৰণ ইয়াৰ ফুললি ফিল কি হয় 4s2 ঠিক আছে ইয়াত ফুললি ফিল অৰবিটেল থাকে ডি টো গোটেইখিনি ফিল হৈ থাকে আৰু 4s টো ফিল হৈ থাকে গতিকে সেইকাৰণে ইয়াৰ অপচনটো হ'ব অপচন সি দ্যাট ইজ জিংক বাকি কিটা আইৰন হওক কপাৰ হওক ক্ৰমিয়াম হওক সিহঁতে বেলেগ অক্সিডেশন ষ্টেট দেখুৱাব পাৰে যেনেকে আইৰনে +2 দেখুৱায় +3 দেখুৱায় ঠিক আছে তাৰপিছত তোমাৰ কপাৰেও দেখুৱায় ঠিক তেনেকে ক্ৰমিয়ামে দেখায় +3 +2 এইবিলাক ইহঁতে দেখায় তেনেকে কপাৰে দেখায় +1 অক্সিডেশন ষ্টেট দেখায় কপাৰে +2 অক্সিডেশন ষ্টেট দেখায় গতিকে বিভিন্ন ধৰণৰ অক্সিডেশন ষ্টেট ইহঁতে দেখায় কিন্তু জিংকে তেনেকুৱাকে একো নেদেখুৱায় ভেৰিয়েবল অক্সিডেশন ষ্টেট নেদেখুৱায় কমন এটা অক্সিডেশন ষ্টেট হি দেখুৱায় Zn2+ আৰু সেইটো কিয় দেখুৱায় যেতিয়া 4s ইলেক্ট্ৰন দুটা ওলাই যায় 4s 0 হৈ গলে Zn2+ টো দেখায় অকল ভেৰিয়েবল নেদেখায় মনত কৰিবা দেই এনেকুৱা নহয় যে কোন ধৰণৰ অক্সিডেশন ষ্টেট নেদেখুৱায় ভেৰিয়েবল অক্সিডেশন ষ্টেট নেদেখুৱায় মানে বেলেগ অক্সিডেশন ষ্টেট নেদেখুৱায় যেনেকে আইৰনে +2 +3 দেখায় কপাৰে +1 +2 দেখায় কি অকল Zn2+ এ দেখুৱায় কেতিয়া দেখুৱাব যেতিয়া 4s ৰ পৰা ইলেক্ট্ৰনটো ওলাই যাব 3d10 হ'ব ঠিক আছে সো এইটো হৈছে তোমাৰ কোৱেশ্চন নম্বৰ 3 তাৰপিছত which of the following undergo Kenny-Zaro reaction Kenny-Zaro reaction তো কথা আগতেও ডিসকাস কৰিছো চাগে তোমালোকে Kenny-Zaro reaction তো কি হ'ব তোমাৰ কাৰ্বনিল কম্পাউণ্ডৰ ৰিয়েকশন হ'ব য'ত আলফা হাইড্ৰোজেন এটম নাথাকে আলফা হাইড্ৰোজেন এটম মানে কি এটা যদি ফাংশনাল গ্ৰুপ থাকে ফাংশনাল গ্ৰুপৰ ওচৰৰ যেটো কাৰ্বন হেতু আলফা কাৰ্বন সাপোজ এটা এটা ফাংশনাল গ্ৰুপ ঠিক আছে এটো এসিড এলডিহাইড তো সোৱা CH3 এটো হল এসিড এলডিহাইড ঠিক আছে এটো হৈছে ফাংশনাল গ্ৰুপ তাৰ ওচৰৰ কাৰ্বনত কি আছে হাইড্ৰোজেন তিনটা হাইড্ৰোজেন লাগি আছে যদি আমি এইটো এক্সপান্ড কৰি দিও এটো হৈছে এসিড এলডিহাইড তো ইয়াৰ তিনটা হাইড্ৰোজেন লাগি আছে সো এটো হৈছে আলফা কাৰ্বনত হাইড্ৰোজেন আছে গতিকে এটো কেতিয়াও Kenny-Zaro ৰিয়েকশন দেখুৱাব নোৱাৰে Kenny-Zaro ৰিয়েকশন দেখুৱাব এনেকুৱা কম্পাউণ্ডে যাৰ আলফা হাইড্ৰোজেন এটম নাথাকে এই গোটেইকেইটাতে তোমালোকে চাব পাৰা ইয়াৰ ভিতৰত বেঞ্জেল ডিহাইডত আলফা হাইড্ৰোজেন এটম নাথাকে গতিকে কি Kenny-Zaro ৰিয়েকশন দেখুৱাব এটো হৈছে আলফা কাৰ্বন আৰু আলফা কাৰ্বনৰ লগত জড়িত হৈ থকা হাইড্ৰোজেন এটাক আলফা হাইড্ৰোজেন বুলি কম আৰু ইয়াতে কন্ডিশনটো কি হয় ষ্ট্ৰং বেসিক কন্ডিশন লাগে এতিয়া যদি আমি ৰিয়েকশনটো কৰিব খোজো ৰিয়েকশনটো এবাৰ মই কৰি দেখাইছো এইটো তোমাৰ যদি ৰিয়েকশনটো তোমালোকে চোৱা বেঞ্জেল ডিহাইডৰ স্ট্ৰাকচাৰটো হৈছে এইটো C ডাবল বন্ড OH তো এটো হৈছে তোমাৰ আলফা কাৰ্বন এটম নহয় জানো আলফা কাৰ্বনত হাইড্ৰোজেন আছে জানো নাইটো এগিটাতে হাইড্ৰোজেন আছে দিস ইজ আলফা কাৰ্বন মানে ফাংশনাল গ্ৰুপৰ ওচৰৰ কাৰ্বনটো আলফা কাৰ্বন কিন্তু তাৰ ওচৰত থকা কাৰ্বনটোত কোনো ধৰণৰ হাইড্ৰোজেন এটম নাই হেতু দেখিছাই হাইড্ৰোজেন এটম নাই তোমালোকে এক্সপান্ডো কৰি দিব পাৰা ভালকে বুজিবৰ কাৰণে তোমালোকে যদি চোৱা এইটো আলফা হাইড্ৰোজেন এটম নাই ঠিক আছে ইয়াতে অকল কাৰ্বন আছে এনেকে যদি জাস্ট এই পোরশনটো ভাঙি দিছো মই এটো তো এনেকে আছে C ডাবল বন্ড OH এনেকে যদি তুমি ভাঙি দিয়া এইটো হ'ব এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ হ'ব নহয় জানো এইটো ধৰণৰ গতিকে ইয়াতে জানো কাৰ্বনৰ ভ্যালেন্সি ফুলফিল হৈ আছে নহয় জানো দুডাল ডাবল বন্ড আছে এফালে তাৰপিছত তোমাৰ সিঙ্গেল বন্ড আছে গতিকে হাইড্ৰোজেনটো নাই ইয়াতে সেইকাৰণে এইটোৱে আন্ডাৰগো কি হ'ব Kenny-Zaro ৰিয়েকশন কাৰ লগত গৈ পেলে কি প্ৰডাক্ট দিব সি এটা তোমাৰ কনসেন্ট্ৰেটেড এলকালি যদি দিয়া তুমি কনসেন্ট্ৰেটেড NaOH বা KOH এনেকুৱা ধৰণৰ যদি দিয়া তেতিয়া তোমাৰ NaOH দিব পাৰা তেতিয়া হেতু হৈছে তোমাৰ এনেকুৱা ধৰণৰ প্ৰডাক্ট দিব C6H5 তোমালোকে এইটো তুমি চাই ল'ব পাৰা তাৰমানে C6H5 এনেকে তুমি ভাঙি পেলাও ল'ব পাৰা তেতিয়া তোমাৰ হেৰি হ'ব সোডিয়াম সল্ট পাবা তোমালোকে সোডিয়াম সল্ট অফ মই দেখাই দিছো প্ৰডাক্ট এটা লিখি পেলে COONA এনেকুৱা ধৰণৰ হ'ব প্লাস
C6H5 লগতে এলকহলো এনেকে ওলাই যাব তো এইটো হৈছে তোমাৰ এনেকুৱা সো মেইন পইণ্টটো হৈছে ইয়াতে ৰিগাৰ্ডিং দ্য আলফা হাইড্ৰোজেন এটম আৰু ৰিয়েকশ্যন কণ্ডিশ্যনটো তোমালোকে মনত ৰাখিবা এলকালি লাগিব কিন্তু ষ্ট্ৰং এলকালি কনচেন্ট্ৰেটেড এলকালি ডাইলুট নহয় আৰু এইটোত আলফা হাইড্ৰোজেন এটম নাই কাৰণে বেঞ্জেলডিহাইডে আণ্ডাৰগো কেনিজেল ৰিয়েকশ্যন ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটোলৈকে গৈছো দ্য মোষ্ট কমনলি ইউজ অক্সিডাইজিং এজেন্ট ইন অৰ্গেনিক কেমিষ্ট্ৰি অক্সিডাইজিং এজেন্টৰ ভিডিঅ' এটা বনাইছো তোমালোকে চাবা সেইটো ভিডিঅ' ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকে সেই ভিডিঅ'টো চালে অক্সিডাইজিং এজেন্ট কোনবিলাক হয় ৰিডিউচিং এজেন্ট কোনবিলাক হয় তোমালোকৰ আইডিয়া হ'ব আৰু সোধে জাষ্ট তুমি নামটো ইণ্ডিকেট কৰিব লাগে বা জাষ্ট তুমি জাষ্ট আইডেন্টিফাই কৰিব লাগে ৱেডাৰ ইট ইজ অক্সিডাইজিং এজেন্ট অৰ ৰিডিউচিং এজেন্ট তো অক্সিডাইজিং প্ৰথম লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড সোডিয়াম বৰহাইড্ৰাইড এইবিলাক কি হয় দিজ আৰ ৰিডিউচিং এজেন্ট বা হাইড্ৰজেন পেলাডিয়াম কেটালাইটিক ৰিডাকশ্যনত ইউজ কৰা হয় এইবিলাক গোটেইবিলাক কি হয় ৰিডিউচিং এজেন্ট হয় গতিকে আমাক সুধিছে অক্সিডাইজিং এজেন্ট বুলি ক'লে KMnO4 পটাছিয়াম পাৰমাংগানেট KMnO4 অক্সিডাইজিং এজেন্ট হয় ষ্ট্ৰং অক্সিডাইজিং এজেন্ট যিয়ে অক্সিডেশ্যনত সহায় কৰে তাৰপিছত K2Cr2O7 পটাছিয়াম ডাইক্ৰোমেট PCC পিৰিডিনিয়াম ক্ল'ৰ'ক্ৰমেট এইবিলাক অক্সিডাইজিং এজেন্ট সেলেনিয়াম ডাইঅক্সাইড এইবিলাক অক্সিডাইজিং এজেন্ট প্লিজ গো থ্ৰু দ্যাট ভিডিঅ' তোমালোকে সেই ভিডিঅ'টো চাবা অক্সিডাইজিং এজেন্টৰ যিটো ভিডিঅ' বনাইছো এইটো চাবা you will get benefited ঠিক আছে তো এইটো হ'ব অপশ্যনটো KMnO4 তাৰপিছত দ্য কাৰেক্ট আইউপেক নেম অফ দ্য কম্পাউণ্ড আইউপেক নেম লিখিব দিলে তোমালোকে ভাঙি ল'বা দেই if you are confused then please break it down then do the naming এতিয়া চোৱা ইজি হৈ গ'ল প্ৰথমতে চাবা কেইটা কাৰ্বনৰ কম্পাউণ্ড হয় 1 2 3 4 গতিকে বিউটেন আহিব হয় নে নহয় বিউটেনটো আহিবই চাৰিটা কাৰ্বন আছে মিথেন ইথেন প্ৰপেন বিউটেন 3 নম্বৰ পজিচনত যদি আমি 1 2 3 4 এনেকৈ দিম ফাংচনেল গ্ৰুপৰ ওচৰৰ পৰা নেমিং কৰিব লাগিব নহয় জানো 2 নম্বৰ পজিচনত কি আছে OH গ্ৰুপ আছে বিউটান টু অল আৰু বিউটান টু অলক তুমি কি লিখিব পাৰা 2 বিউটানলো লিখিব পাৰা 2 বিউটানলো লিখিব পাৰা তো অপশ্যন ইজ ইয়ৰ both P and C বিউটানলো লিখিব পাৰা এটোও কাৰেক্ট হয় but it is more preferable এনেকে লিখিলে বেছি ভালকে ভাল হয় but this is also correct ঠিক আছে সো এনেকে তোমালোকে আইউপেক নমেনক্লেচাৰটো কৰিবা তাৰপিছত what is the hybridization state of the central metal atom nickel নিকেলৰ চোৱা নিকেল অক্সিডেশন state of nickel কিমান হ'ব ইয়াতে +2 হ'ব তোমালোকে ওলাই চাবা মই উলিয়াব শিকাইছো ভিডিও বিলাকত তোমালোকে চাবা আকৌ পুৰণা ভিডিও বিলাক পাবা নিকেল 2+ ঠিক আছে এটো হ'ব 3d8 তো নরমালি যদি আমি ফিল করব খুঁজো কেনেকে হ'ব এটো হল 3d 1 2 3 4 5 6 7 8 এনেকুৱা ধৰণৰ হয় ঠিক আছে কিন্তু ইয়াতে কি হয় ডিউ টু দা ষ্ট্ৰং ফিল্ড লিগান তোমালোকে যদি এটো চাব খোজা ডিউ টু ষ্ট্ৰং ফিল্ড লিগান সাইনাইড কি হ'ব তোমাৰ সাইনাইডৰ প্ৰেজেন্সৰ কাৰণে লাষ্টৰ যি দুটা নিকেল আছে 1 2 3 4 5 6 এই দুটা পেয়াৰ আপ হৈ যায় তো এটো 3d 4s 4p আমি যদি এনেকে বাহিৰৰ সেল বিলাক আকো 4p কেইটা থাকিব 1 2 3টা হয় নে নহয় তো তোমাৰ কি হ'ব এটো d এটা d অৰবিটেল থাকিল s p2 চাৰিটা আছে টোটাল চাৰিটা আছে নহয় জানো আমাক এটা d হ'ব ইয়াতে তিনটা সৰি দুটা p হ'ব এইকেইটা হ'ব দুটা p এটো p নালাগে আমাক সো dsp2 হ'ব স্কয়াৰ প্লেনাৰ হ'ব dsp2 এনেকে চাব পাৰা এইখিনি ডায়াগ্ৰাম আঁকিব তোমালোকে হয়তো জানা অলপ চাবা এইখিনি বস্তু যেহেতু ষ্ট্ৰং ফিল্ড লিগান হয় এই দুটা পেয়াৰ আপ হৈ যাব তো এটা d ইলেক্ট্ৰন খালি ৰব সেইকাৰণে সৰি এটা d অৰবিটেল খালি ৰব হেতুৰ লগত আৰু বাকি s আৰু p কম্বাইন কৰি পেলাই টোটাল চাৰিটা হ'ব লাগিব আৰু ইয়াতে কি আহিব যদি নেক্সট স্টেপত চোৱা এই চাৰিটা আহিব এটো এইখিনি কনসেপ্ট হয়তো তোমালোকে জানা তথাপি এবাৰ ৰিপিট কৰাই দিছো মই এনেকে চাৰিটাটো আছিল ইয়াতে এতিয়া এই যিকেইটা চাৰিটা আহিব DSP2 কাৰণে যিকেইটা আহিব তোমাৰ DSP2 কাৰণে যিকেইটা আহিব 2 3 4 1 2 3 4 5 চাৰিটা হ'ব DSP2 নহয় চাৰিটা হ'ব পেয়াৰ আপ কৰি দিয়ে এইকেইটা সাইনাইডৰ পৰা কন্ট্ৰিবিউশন আহিব চাৰিটা সাইনাইডৰ পৰা আৰু এইটো হ'ব তোমাৰ গোটে কম্পাউণ্ডটো নিকেল CN4 2- এইটো এইকেইটা তোমাৰ কন্ট্ৰিবিউশন সাইনাইডৰ পৰা আহিব ঠিক আছে গতিকে হয়তো এইকেইটা এইটো ডায়াগ্ৰাম তোমালোকে আঁকিব জানা জাস্ট মই ওভাৰঅল কৈ দিছো
তো আমি তেনেকে উলিয়াব পাৰো নিকেল চাইনাইড হ'ল 4 যদি তোমাৰ যদি এইটো উইকফিল্ড লিগান হ'লহেঁতেন তেনেহ'লে এনেকে পেয়াৰ আপ নহ'লহেঁতেন তেতিয়া তুমি 4s পৰা কনচিডাৰ কৰিব লাগিল হয় সৰি s পৰা কনচিডাৰ কৰিব লাগিব sp3 তেনেকুৱা হ'ল হয় তেতিয়া হয়তো টেট্ৰাহাইড্ৰেল হ'ল sp3 হ'লে কি হ'ব sp3 হ'লে এটাক আমি টেট্ৰাহাইড্ৰেল বুলি কওঁ td বুলি কওঁ আৰু dsp2 বুলি ক'লে এইটোক আমি স্কুৱেৰ প্লেনাৰ বুলি কওঁ স্কুৱেৰ প্লেনাৰ ঠিক আছে এইটো তোমাৰ কোঅৰ্ডিনেশ্যন চেপ্টাৰৰ বহুত বস্তু ডিসকাস কৰিছো আমি এবাৰ তোমালোকে চাবা moving to the next question the half life of first order reaction depends on এতিয়া ফাৰ্স্ট অৰ্ডাৰৰ ওপৰত বহুত কোৱেশ্চন আহে তোমালোকে কাইনেটিক্সৰ ফাৰ্স্ট অৰ্ডাৰটো চাবা t half for what first order reaction এইটো আমি ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনৰ কাৰণে কনসিডাৰ কৰিছো 0.693 divided by k এইটো তোমালোকৰ ফৰ্মুলা আৰু তোমালোকে হয়তো বহুতবাৰ এইটোৰ ওপৰত নিউমেৰিকেলছও কৰিছা গতিকে তোমালোকে ইজিলি গম পাবা টি হাফ কাৰ ওপৰত ডিপেন্ড কৰে হোৱাট ইজ দিস ইজ নাথিং বাট ৰেট কনস্টেন্ট এইটো কি হয় ৰেট কনস্টেন্ট তোমালোকে ফৰ্মুলাটো লিখি ল'বা এনেকুৱা ক্ষেত্ৰত কি হ'ব জানা ফৰ্মুলাটো লিখি ল'বা ফৰ্মুলাটো লিখি ল'লে তুমি গম পাবা কোন ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে তো অপশন কি দিছে চোৱা ইনিশিয়াল কনসেন্ট্ৰেশন ফাইনাল কনসেন্ট্ৰেশন ৰেট কনস্টেন্ট এক্টিভেশন এনার্জি তো অপশন কি হ'ব অপশন সি হ'ব ৰাইট অপশন দ্যাট ইজ ৰেট কনস্টেন্ট ফ্ৰম দ্য ফৰ্মুলা ইটসেলফ ইট ইন্ডিকেট ইয়াৰ পৰা কৈছে যে দিস ইজ দ্য ৰেট কনস্টেন্ট হুইচ ফাৰ্স্ট অৰ্ডাৰ ৰিএকশন অফ হাফ লাইফ পিৰিয়ড ডিপেন্ডস অন তাৰ ওপৰত ডিপেন্ড কৰে তাৰ পিছৰ কোৱেশ্চনটো দ্য ফাংচন অফ সল্ট ব্ৰিজ ইন এ গ্যালভেনিক সেল ইজ সল্ট ব্ৰিজৰ কাম কি এতিয়া সল্ট ব্ৰিজৰ কাম টু প্ৰভাইড এ পাথ ফৰ ইলেক্ট্ৰন ফ্লো কমপ্লিট দ্য সাৰ্কিট মেইনটেইন দ্য ইলেক্ট্ৰিকেল নিউট্ৰেলিটি আৰু অক্সিডাইজ আয়নছ তো তোমাৰ সাৰ্কিটটো কমপ্লিট কৰে বাৰু সি ধৰি লোৱা বা মোমেন্টছ অফ আয়ন হয় মোমেন্টছ অফ আয়ন কৰে সি মোমেন্টছ অফ আয়নটো যাতে ভালকে কৰিব পাৰে মোমেন্টছ অফ আয়ন বাট তুমি যদি কনসিডাৰ কৰা এই অপশন বিলাকৰ ভিতৰত সি এটা ইলেক্ট্ৰিকেল নিউট্ৰেলিটি মেইনটেইন কৰে ইলেক্ট্ৰিকেল নিউট্ৰেলিটি এটা মেইনটেইন কৰে সল্ট ব্ৰিজ কেনেকুৱা ধৰণৰ হ'ব লাগে কেইটামান কেৰেক্টাৰো আছে তোমালোকে চাই ল'বাচোন সেইকেইটা কেৰেক্টাৰ কেতিয়াবা সেইবিলাকো সুধিব পাৰে আৰু মোমেন্টটো আয়নত হেল্প কৰে সাৰ্কিটটো কমপ্লিট কৰে হয় কিন্তু তোমাৰ যদি মেইনটেইন দ্য ইলেক্ট্ৰিকেল নিউট্ৰেলিটি আছে উই হ্যাভ টু মাৰ্ক দ্যাট অপশন অনলি তো অপশনটো হ'ব তোমাৰ অপশন সি মেইনটেইন ইলেক্ট্ৰিকেল নিউট্ৰেলিটি ডেন্টিসিটি অফ ইডিটিএ ইডিটিএ মানে কি ট্ৰাইথিলিন সৰি ইথিলিন ডাইমাইন টেট্ৰা এসিটিক এসিড হয় না নহয় গতিকে তোমাৰ এইটো হৈছে হেক্সাডেন্টেড লিগান আমি জানো হেক্সাডেন্টেড লিগান হেক্সাডেন্টেড মানে কি ডেন্টিসিটি কিমান হ'ব হেক্সাডেন্টেড তাৰ মানে ডেন্টিসিটি 6 হ'ব কিন্তু এটা কথা মনত ৰাখিবা ইডিটিএ কিন্তু ফ্লেক্সিডেন্টেড লিগান হয় সময় সাপেক্ষে সি 4ও দেখাব পাৰে ডেন্টিসিটি 5ও দেখাব পাৰে কিন্তু ওভাৰঅল যদি আমি ইডিটিএক বেছি ফোকাস কৰো এনেকুৱা ধৰণৰ অপশনৰ ক্ষেত্ৰত তুমি অকল 6 মাৰিবা 4 বা 5 নামাৰিবা কিন্তু ইট ইজ আ ফ্লেক্সিডেন্টেড লিগান যদি নৰ্মেলি বেলেগ ফ্লেক্সিডেন্টেড লিগান ৰিলেটেড কিবা যদি কোৱেশ্চন সোধে কিন্তু মেজৰিটি অফ কেसेस ইট শোজ দ্য 6 ডেন্টিসিটি ফ্লেক্সিডেন্টেড লিগান ফ্লেক্সিডেন্টেড লিগান মানে কি সি বেলেগ বেলেগ ডেন্টিসিটি দেখুৱাব পাৰে ফ্লেক্সিডেন্টেড ওয়ার্ড বিলাকৰ অলপ মিনিং বিলাক তোমালোকে চাবা কেতিয়াবা দি দিব পাৰে which of the following ligand is flexidented অপশনত যদি ইডিটিএ থাকে তেতিয়া কি কৰিবা গতিকে ফ্লেক্সিডেন্টেড লিগান মানে বিভিন্ন ধৰণৰ ডেন্টিসিটি দেখুৱাব পাৰে 4ও দেখুৱাব পাৰে 5ও দেখুৱাব পাৰে মেজৰিটি অফ কেसेस কি দেখুৱায় 6 দেখুৱায় ঠিক আছে তো এই 10টা কোৱেশ্চন ইয়াতে আমি ডিসকাস কৰিছো আই হোপ তোমালোকে কোৱেশ্চন কেইটা বুজি পাইছা আৰু কৰিব পাৰিছা চাগে টেষ্টটোত মই আশা কৰিছো আৰু হেতু গতিকে তোমালোকে এইকেইটা কোৱেশ্চন চাবা যদি কিবা ডাউট আছে ইয়াৰ ওপৰত সুধিবা আৰু নেক্সট ভিডিওটোত আমি নেক্সট কোৱেশ্চন বিলাক ডিসকাস কৰিম দা আপকামিং কোৱেশ্চন মানে যেকিটা নেক্সট ফাৰ্দাৰ কোৱেশ্চন আছিল ফ্ৰম 11 উইল ডিসকাস ইন দা নেক্সট ভিডিও থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও আৰু কিবা ডাউট থাকিলে কিবা কনফিউজন থাকিলে প্লিজ লেট মি নো থ্যাংক ইউ